পুংসাম একান্তত শ্ৰেয় কলিযুগৰ মানুহৰ কাৰণে আটাইতকৈ মুখ্য বা শ্ৰেষ্ঠ বা কল্যাণ সাধিব পৰা মূল কৰ্মটো কি হেতু কোৱা কিন্তু উদক এটা কথা প্ৰথমে ৱাৰ্নিং দিছে ক্লিয়াৰ কৰি দিছে যে চোৱা তুমি যাহা তাহা উপদেশ দিলে নহ'ব কলিযুগৰ কিছুমান লিমিটেশ্যন আছে মানুহ যেনে কলিযুগৰ মানুহৰ বয়স আয়ুটো একেবাৰে কম যদি উঠে যদি কৈ দিয়ে যে যোৱা 1000 বছৰ টপ কৰিলে পাব 1000 বছৰ নাই 100 বছৰ মাত্ৰ বয়স সেইকাৰণে প্ৰথমে ক্লিয়াৰ কৰি দিলে প্ৰায়ে না অল্পায়ুষ্য সভ্য কলৱস্মিন যুগে জনা মন্দ সুমন্দ মতয় মন্দ্য ভাগ্য হি উপদ্ৰতা হে পুতমণি 1-10 শ্লোক নম্বৰ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত হে পুতমণি কলিযুগৰ মানুহৰ আয়ু একেবাৰে কম 100 বছৰ বুলি কয় কলিযুগৰ মানুহৰ আয়ু কিন্তু আমেৰিকান এটা এজেন্সিয়ে এনজিঅ' এটাই সাৰ্ভে কৰি পেলাই বিভিন্ন দেশৰ মানুহৰ ওপৰত উলিয়াইছে যে শতকৰা বৰ্তমান কলিযুগৰ মানুহৰ যিটো আয়ু সেইটো হৈছে 78 বছৰ আজি ডেটত যিটো এভাৰেজ বৰ্তমান এতিয়া দিছে 78 বছৰ আৰু হয় 100 বছৰ খুব কম পায় কিয় আমি শাস্ত্ৰৰ মতে নচলো শাস্ত্ৰৰ মতে নচলাৰ কাৰণে আয়ুটো নিজে নিজে গৈ আছে আৰু যি কি নহওক সেইটো বেলেগ কথা কিন্তু কলিযুগৰ মানুহৰ আয়ু কম সেইকাৰণে বহুলোকে কৈছে প্ৰায় না অল্পায়ুষ্য দ্বিতীয়টো কৈছে মন্দ সুমন্দ মতয় মন্দ্য ভাগ্যহীন বুদ্ধিহীন হ'ব ভাগ্যহীন হ'ব কলিযুগৰ মানুহ 8টা বস্তু কলিযুগত হ্ৰাস পাব মনত ৰাখি যাওক ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন রাজন লংসতি আয়ু বলম স্মৃতি 12:2-1 দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্ৰথম শ্লোক ভাগৱত তাত কৈছে 8টা বস্তু হ্ৰাস পাব ধৰ্ম সত্য শৌচ মানে পবিত্ৰতা ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ু বল স্মৃতি এই 8টা বস্তু কলিযুগত হ্ৰাস পাব কাৰণে বহুলোকে কৈছে চব চিন্তা কৰি ল'বা এইবিলাক আমাক উপদেশ দিয়াৰ আগত আমাৰ যিটো লিমিটেশ্যন আছে যিখিনি বাউণ্ডেৰী তাৰ ভিতৰত দিবা আৰু কোনো কেনেকুৱা লাপি লুপা নেকি নহয় ইভেন 28,000 ঋতু এনেকুৱা এলাপেচা নহয় 28 সহস্ৰ ঋতু বেদত প্ৰধান চব বেদজ্ঞ সেইকাৰণে তেওঁলোকে কৈছে কোনোকে হে পুতমণি শাস্ত্ৰ আমি পঢ়িছোঁ বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিলে ক'ৰবাত কৈছে যাগ যজ্ঞ পূজা পাতল ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি ক'ৰবাত ক'লে জপ তপ দান বিভিন্নজনে বিভিন্ন কৈছে ভূৰিনি ভূৰি কৰ্মাণি স্তোতব্যানি বিভাগশ অত সাধু অত্ৰয়ত সাৰম সমুদ্বৃত্যম মনীষয়া মাম ব্রূহি শ্রদ্ধাননম যেন আত্মা সম্প্রসিদ্ধতি 1:11 প্রথম স্কন্ধ প্রথম অধ্যায় 11 নম্বর শ্লোক ভাগৱত ভূৰিনি ভূৰি কৰ্মাণি বিভিন্ন কৰ্মৰ কথা কৈছে স্তোতব্যানি বিভাগশ বিভিন্ন ধৰণৰ শাস্ত্ৰ বিভিন্ন ধৰণৰ কৰ্মৰ কথা কৈছে সেইকাৰণে বহুলোকে কৈছে হে পুতমণি সমস্ত শাস্ত্ৰৰ যিটো সাৰ এই সাৰটো তুমি উদ্ধাৰ কৰি আমাক কোৱা মাম ব্ৰূহি যাতে আত্মাই শান্তি পায় আৰু তাৰ পাছত পুতমণিয়ে ভাগৱত পঢ়া আৰম্ভ কৰিলে কলিযুগৰ মানুহৰ কি কৰা উচিত প্ৰথমে ক্লিয়াৰ কৰি দিলে সবে পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অভুক্ষদে অহেতু কি অপ্রতিহত যেন আত্মা সম্প্রসিদ্ধতি 1:2-6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত তাত কৈছে হে সৌনকাদি ঋষি সমস্ত কলিযুগৰ মানুহৰ কাৰণে আটাইতকৈ সুগম যদি কিবা মাৰ্গ আছে সেইটো হৈছে কৃষ্ণ ভক্তি কেনেকৈ কৰিব ইয়াৰ দুটা চৰ্ত দিছে যি দুটা চৰ্ত আমি মানিব পৰা নাই আৰু মানিব পাৰিলে আপোনালোকে অতি কম দিনৰ ভিতৰত পৰম আনন্দ হৃদয়ত লাভ কৰিব পাৰিব প্ৰথমটো দিছে অহেতু কি মানে হেতু থাকিব নালাগে ভক্তি কৰা নিষ্কামভাৱে কিন্তু আমি চব সকামভাৱে আহোঁ এখন লিষ্ট লৈ হে প্ৰভু ছোৱালীজনী ৰিজাল্ট দিব চাবা আৰু তুমি ল'ৰাটো ডাঙৰ হ'ল ছোৱালী এজনী চাই দিবা আৰু লগতে আজিকালি ঘোষ দিয়া নিয়মো আছে ছোৱালীজনী পৰীক্ষাত যদি ভাল হয় প্ৰভু নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাখনত টিং মই লগাই দিম হে প্ৰভু ল'ৰাটোৰ কাৰণে ভাল ছোৱালী এজনী চাই দিয়া মই অমুকত বাট চোৰাটো ময়ে বনাই দিম এইবিলাক হৈছে ঘোষ লাভ নাই আপুনি ভগৱানক যদি দিব বিচাৰিছে পত্ৰম পুষ্পম ফলম তোয়ম যোগে ভক্তিয়া প্ৰয়চ্ছতি
তদহম ভক্ত্যুপহিতমস্নামি প্রয়তাত্মনঃ। নবম অধ্যায় 26 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ভক্তিভাৱে মোক অকণমান কিবা এটা তামোল পানে আমাৰ আগবঢ়াই দিছে, শেষ হৈ গ'ল। তাতে পইচা দিয়াৰ কথা নাই, যি পাইছে যি দিয়ে আপুনি মনে। আটাইতকৈ মেইন হৈছে আপোনাৰ মনটো। মনটো যদি ঈশ্বৰৰ চৰণত দিব পৰা নাই, আপুনি যদি বাকী ইন্দ্ৰিয়ৰ দ্বাৰা খালি কৰি আছে তেতিয়া লাভ নহ'ব। ভগৱানে অৰ্জুনক অৱশ্যে কৈছে, অৰ্জুন মোৰ ওচৰলৈ 4 ধৰণৰ ভকত আহে। চতুৰ্বিধা ভজতে মাম জনা সুকৃতিনো অৰ্জুন, আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ ওচৰলৈ 4 ধৰণৰ ভকত আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি ৰাম নাম লোৱা। গজেন্দ্ৰৰ টাইপ। গজেন্দ্ৰক যেতিয়া গ্ৰাহে ধৰিলে, প্ৰথম অৱস্থাত তথাপিও নিজৰ শক্তিৰ ওপৰত আছে, গুণ আহিছে, গ্ৰাহ হাত মাৰি পেলাব বিচাৰিছে। দেখিলে নেৰৱা হ'ল, ভাবিছে নিজৰ আহিবলৈ কি কোনো পত্নী ল'ৰা ছোৱালী আহি বচাব, কোনো নাহিল। আৰু উপায়ন্তৰ হৈ শেষত গোবৰ্ধনৰ পদ্ম যি পালে কাষতে তুলি নাহি ভৰি তুলি শৰণ ল'বলৈ বাধ্য কৰিলে। আৰ্ত বিপদত পৰিল। জিজ্ঞাসু, যোনে জনাৰ ইচ্ছা নাই, ভক্তি কৰিছে, জানিব ইচ্ছা কৰে, মই কোন ক'ৰ পৰা আহিম, কি কৰিম, ক'লে যাম, কি কৰা উচিত, মই কোন, তুমি কোন, আত্মা কি, পৰমাত্মা কি, জনাৰ প্ৰবল হেঁপাহ, জিজ্ঞাসু ভাৱ লৈ আহে। এবিধ আহিছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, খালি টকা পইচাৰ কাৰণে বিভিন্ন ঠাইত যায় মানুহ। হে প্ৰভু এইটো কৰি দিয়া, অমুকত অমুকটো কৰি দিয়া, তমুকটো কৰি দিয়া। এবাৰতো এটা ল'ৰাই কৈছে, প্ৰভু আজি পকেট খৰচ নাই, কিবা এটা কৰি টকা 100 দিয়া, 50% তোমাৰ নামত ক'ৰবাত দান দি দিম। আৰু অলপ দূৰ যোৱাৰ পাছত 50 টকা পালে। এই 50 টকাটো উঠাই কৈছে, বা প্ৰভু তোমাৰ কমিশ্যন আগতে ৰাখিলা, মোক মোৰ পৰা ভগৱানকো নেৰে কমিশ্যনত। মনবিলাকে বেয়া হৈ গৈছে। 100 টকা বিচাৰিছিল, 50% দিলে। কিন্তু যেতিয়া 50 টকা পালে কৈছে, বা তোমাৰতো আগতে ৰাখিলা, মোৰ পৰা মোক দিছে। কমিশ্যন দিবলৈ আমি নেৰো। অৰ্থাৰ্থী। আৰু এবিধ হৈছে জ্ঞানী চ ভৰতৰ্ষভ, জ্ঞানী। নাৰদ আদি সিদ্ধৰ দৰে যিসকল মহাপুৰুষ আহে, যিসকলে আমাক আদৰ্শ দেখুৱাই যায়, মানৱ জীৱনলৈ যদি আমি কেৱল কৃষ্ণক যদি শৰণ নলৈ শ্ৰৱণ কীৰ্তন যদি নকৰোঁ, আমাৰ গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য কৰি পায়া জীৱৰগণ নকৰয় যদি কিন্তু শ্ৰৱণ কীৰ্তন, বিফলে জনম কৰিলা ভৰিলা সৰ্বনাশ, জীৱন্ততে মৰা কিন্তু হাতীৰ বিশ্বাস। কীৰ্তনত লিখিছে। যদি আমাৰ মূল কামটোৱে নকৰোঁ, বাকী যিমান অট্টালিকা বনাইছে সেইটো পিছৰ কথা। আমি ধন ঘটিবৰ কাৰণে পাপ কৰোঁ। আশা পাশা সতীৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা, ইহন্তে কাম ভোগাৰ্থম অন্যায় অৰ্থ সঞ্চয়ান। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। দৈবিক সম্পদ আক্ষৰিক সম্পদত কৈছে 12 নম্বৰ শ্লোকত কি কৈছে? আশাৰ পাশত বন্দী হৈ মানুহে কৰাপশ্যনৰ দ্বাৰা অৰ্থ সঞ্চয় কৰে, টকা। কিন্তু আপোনালোকে ইণ্টাৰেষ্টিং কথাটো বুজি লওক, যি ধন অৰ্জন কৰিবৰ কাৰণে আমি পাপ কৰোঁ, মৃত্যুৰ সময়ত সেই ধন ইয়াত পৰি থাকে আৰু আমি পাপখিনি লৈ যাওঁ। যিখিনি ধন অৰ্জন কৰিবৰ কাৰণে দুৰ্নীতি কৰিলোঁ, এই ধন দিব নোৱাৰে, আপুনি ইয়াত থাকিব আৰু কি লৈ গ'ল লগত? এই পাপ। গতিকে সেইকাৰণে প্ৰথম কথা হৈছে অহেতুকি নিষ্কামভাৱে আহিবলৈ দিছে ঈশ্বৰৰ ওচৰত। দ্বিতীয়টো কৈছে অপ্ৰতিহত, আনব্ৰেকেবল, কণ্টিনিউ, নিৰন্তৰ। অধ্যায়ৰ শেষত আমি প্ৰায় নিৰন্তৰে ডাকি তোলাৰ আপোনাৰ, কিন্তু নিৰন্তৰ শব্দটো ইমান গভীৰ, এক মুহূৰ্তৰ কাৰণেও আপোনাৰ মনটো ভগৱানৰ ওচৰৰ পৰা আনিলে সেইটো নিৰন্তৰতা নাথাকিব, কণ্টিনিউ থাকিব লাগিব। অভ্যাস কৰিলে হয়তো প্ৰভু ভগৱন্তৰ কৃপা যদি হৈ যায়, গুৰুজনাৰ যদি কৃপা হৈ যায়, চবৰে আহিব, অভ্যাসটো লাগিব। তাৰপিছত ভাগৱত আগবাঢ়িছে, আহি আমি 7ম স্কন্ধ পালোঁ। ইয়াত আমি আগতে গ'লোঁ, 15টা অধ্যায় আছে সংস্কৃতত। 5টা দৈবিক বাসনা, 5টা আহুৰিক বাসনা, 5টা মানৱীয় বাসনা। এতিয়া ইয়াত প্ৰহ্লাদৰ চৰিত্ৰ আহিছে, বৰ সুন্দৰ এটা
দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। প্ৰথম বুজি লওক, দৈত্যৰ ঘৰত প্ৰহ্লাদৰ দৰে এজন বৈষ্ণৱৰ জন্ম হোৱাটো কেনেকৈ সম্ভৱ? যদি মাক বাপেকৰ কোনো দৈবিক গুণ নাথাকে, যদি আকুৰি হয়, তেওঁলোকৰ ঘৰত সন্তান এটা আহিব পৰাটো কেনেকৈ সম্ভৱ, কি হ'ব পাৰে? বৰ সুন্দৰ কথা আহে ইয়াত ভকতসকলৰ মুখেৰে বাগৰি অহা। যেতিয়া হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যক্ষক বৰাহ অৱতাৰ ধাৰণ কৰি ভগৱান কৃষ্ণই যেতিয়া নিধন কৰিলে, হিৰণ্যকশিপুৰে যেতিয়া ভগৱান বিষ্ণুক বাহিৰত বিচাৰি ফুৰিলে যে মোৰ প্ৰাণৰ বৈৰী তেওঁক মই পালে পাৰিম, আৰু ভগৱানে ভাবে এই মোক বাহিৰত বিচাৰি ফুৰিলো, গতিকে মই ইয়াৰ হৃদয়ত সোমাই থাকোঁ। তত্ত্বটো বুজিব, আমিও একে, আমিও এতিয়া বাহিৰত বিচাৰি ফুৰোঁ। আৰু আজিকালিতো আৰু ডাঙৰ কথা হৈছে, আমাৰ গাঁৱৰ নামঘৰটোত পাৱাৰটো কম থাকে, ইয়াত 25% আছে। এই বাহিৰত থকা অমুকত গ'লে তাত 100% পাৱাৰ আছে, তালৈ পৰাই তাত দিব লাগিব। কিয়? এই ইয়াত পাৱাৰটো কম আছে। এইবিলাক আমাৰ মনৰ ভাৱ। আৰু কীৰ্তনত গুৰুজনাই লিখিছে, দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো ইয়াতে। লিখিব কৈছে। আমাৰ ধাৰণা তেনেকুৱা। আমাৰ আজিকালি এইটো বিয়াত ওলায় চবতে, আপোনালোক তেনেকুৱা নহয় চাগে, আমাৰ ফালে চলে চবেই আজিকালি। গাঁৱৰ নামঘৰৰ প্ৰতি গুৰু গৃহতকৈও মানে ভাবে অমুকৰটো অলপ বেছি পাৱাৰ আছে, তালৈ যোৱা নহয়, যায়। হিৰণ্যকশিপুৰে বাহিৰত বিচাৰি ফুৰিছিল, ভগৱানে ভাবিলে ইয়াৰ হৃদয়ত সোমাই থাকক। আৰু আমাকো সেইটোৱে দেখাইছে, আমি বাহিৰত বিচাৰি ফুৰিছিল, বাহ্যিক জগতত মই ইয়াত বিচাৰোঁ, পাব ইয়াতে। হিৰণ্যকশিপুৰে যেতিয়া বিচাৰি নাপালে, তেতিয়া ভাবিলে যে ঠিক আছে, মই বিষ্ণুক বিচাৰি পোৱা নাই, কি হ'ল, মই এটা বৰ ল'ম যাতে মোক মাৰিব নোৱাৰে, আৰু তাৰ পাছত চাম ইয়াক কোনদিনাই পাওঁ তেতিয়া কওঁ। সেই বুলি তপস্যা কৰিবলৈ ওলাই যায়। দেৱতাসকল ভয়ভীত হয় আৰু গুৰু বৃহস্পতিৰ ওচৰলৈ গৈ প্ৰণামন হয় যে গুৰুদেৱ, এনেৰে হিৰণ্যকশিপুৰ পৰা আমাৰ শান্তিদায় আমাক গোটেই অৱস্থা নাইকিয়া কৰি লৈছে, আকৌ এতিয়া যদি অমৰত্ব বৰ যদি কেনেবাকৈ পাই যায়, তেতিয়া আমাৰ দেৱতাসকলক কি কৰিব? সেইকাৰণে অকণমান কৃপা এটা কৰা। আৰু গুৰুৱে তেওঁ এটা পোক চৰাই ৰূপ ধাৰণ কৰিলে, আৰু হিৰণ্যকশিপুৰ যিটো পথত গৈছিল তাত এজোপা গছত পৰি নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰিলে। হিৰণ্যকশিপুৰে ভাবিলে এই শত্ৰুটোৰ নাম শুনিলেও মোৰ যাত্ৰা ভংগ হৈ গ'ল, সেইকাৰণে আৰু এইবাৰ যোৱা ভংগ, মইতো অসম্ভৱ। ঘূৰি আহি পত্নী গয়াধুক ক'লে। গয়াধুৱে সুধিলে যে কি হ'ল স্বামীদেৱ, তুমি তপস্যা কৰিবলৈ গৈছিলা কিন্তু ঘূৰি আহিলা, বোলে আজি অসম্ভৱ হ'ল, যাত্ৰা ভংগ। বোলে কিয়? কৈছে বাটত এটা ডাঙৰ ঘটনা হৈছে, এই মোৰ বৈৰীটোৰ নাম লৈছে নাৰায়ণ নাৰায়ণ বুলি। গয়াধুৱে ভাবিলে বাৰু যি হোক, আজি এটলিষ্ট তোমাৰ মুখত মনে মনে ভাবিছে ভগৱানৰ নামটোতো উচ্চাৰণ হৈছে। এনেকুৱা বহুত মানুহ আছে যোনে নামে লৈ নাপায় কৃষ্ণ, মৃত্যুৰ সময়ত বাৰে বাৰে ৰাইজে আহি কৈ থাকে ৰাম নাম লওঁ, নাই বাক্যতে নাই, ৰাম নাম ল'ব পাৰিলে মুক্তি পায়, ল'ব নোৱাৰে, মুখত নাহে নাম। সেই হিৰণ্যকশিপুৰ মুখত নাৰায়ণ নাম আহিল। আৰু গয়াধুৰ এগৰাকী পত্নীটো সেইটোৱে কেনে বুলি কি, পত্নীয়ে যদি ইচ্ছা কৰে নিজৰ স্বামীৰ লগতে নিজৰ পৰিয়ালৰ লগতে সমাজ এখন সুন্দৰভাৱে গঠন কৰিব পাৰে এগৰাকী নাৰীয়ে। সেইকাৰণে এগৰাকী নাৰীয়ে শিক্ষা দিয়া মানে তেওঁ এখন সমাজ গঢ় ল'ব পাৰে। এজন পুৰুষে শিক্ষা লোৱা মানে তেওঁ নিজৰ ভিতৰত নাই, নাৰী এগৰাকী বিয়া মানে এই হৈ যায়। ভগৱানৰ নামটো উচ্চাৰণ হ'ল। গতিকে ইটো সিটো কাম কৰি আহি বাৰে বাৰে গিৰিয়েকক সোধে, হেৰা তুমি যে কৈছিলা কিবা এটা কাৰ নাম শুনিছিলা তুমি? হিৰণ্যকশিপুৰে কয় যে নাৰায়ণ নাৰায়ণ ক'লে। আচ্ছা, আৰু ইটো সিটো কৰ্ম কৰি ইফালে সিফালে গৈ আহে, আকৌ সোধে ৰ'বাচোন মোৰ একেবাৰে মানে মই যে কি পাহৰি থাকোঁ, তুমি কাৰ নাম শুনিছিলা? দিনটোত কেইবাবাৰো নাৰায়ণ শব্দটো উচ্চাৰণ কৰাই আছে অজানিতে। আৰু সেই ৰাতি তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়ি পাছত হিৰণ্যকশিপু গুচি যায়, কিন্তু গৰ্ভস্থিত হয়। আৰু সেই
হিৰণ্যকশিপু তপস্যালৈ যোৱাৰ পাছত দেৱতাসকলে আসুৰৰ ৰাজ্যক আক্ৰমণ কৰে, কয়াধুকো বন্দী কৰি লৈ যায়। বাটত নাৰদে লগ পায় আৰু নাৰদে সোধে যে তুমি এগৰাকী নাৰীক কিয় বন্দী কৰি আনিছা? বোলে এওঁৰ প্ৰতি আমাৰ কোনো দ্বেষ ভাৱ নাই, কিন্তু এওঁৰ গৰ্ভত এটি সন্তান আছে, সেই সন্তানটো প্ৰসৱ হ'লে তেওঁক বধ কৰি পেলাই আমি নাৰীগৰাকীক এৰি দিম। নাৰদে ক'লে এইটো তোমালোকৰ সাধ্যত নাই, অসম্ভৱ। নাৰদে যেতিয়া কয় যে তুমি এইটো সন্তান হত্যা কৰিব নোৱাৰা, তোমাৰ এইটো সক্ষমতা নাই, গতিকে বাদ দিয়া সেই আশা, মই লৈ যাওঁ আইগৰাকীক। নাৰদৰ লগত লৈ যায় আৰু গৰ্ভত প্ৰলাপ থাকোঁতেই মাতৃ কয়াধুৱে নাৰদৰ পৰা ভাগৱতৰ ধৰ্মৰ বিষয়ে সম্পূৰ্ণ শ্ৰৱণ কৰিছিল। আমি ভাগৱতৰ কথা অকল শুনি থাকিলে নহ'ব, ইয়াৰ তত্ত্ববিলাক আচৰণত কেনেকৈ আনিম এই কথাখিনিহে জানিব লাগে। কয়াধুৱে সন্তান গৰ্ভত থাকোঁতে নাৰদৰ মুখে ভাগৱতৰ শ্ৰৱণ কৰাৰ বাবেই প্ৰহ্লাদে গৰ্ভত থাকোঁতে ভাগৱত ধৰ্মৰ বিষয়ে শিকিব পাৰিলে। ইয়াৰ উদাহৰণ আপোনালোকে অভিমন্যুৰ ক্ষেত্ৰত পায়, অষ্টাবক্ৰ ঋষিৰ ক্ষেত্ৰত পাব। গৰ্ভত থাকোঁতেই শিকায়। তাৰ মানে আমাৰ আইসকল যেতিয়া সৃষ্টি কাৰ্যত আগবাঢ়ে, যেতিয়া গৰ্ভৱতী হৈ থাকে, সেই সময়ত তেওঁলোকে আমাৰ আহাৰ দুই ধৰণৰ আছে। এবিধ হৈছে এই পঞ্চভূতি শৰীৰটোৰ কাৰণে ডাইৰেক্ট আমি মুখৰ দ্বাৰা যিটো খাওঁ, আৰু দ্বিতীয়টো হৈছে আপোনাৰ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যিখিনি গ্ৰহণ কৰে, আপুনি শুনি পেলাই, শ্ৰৱণ কৰি পেলাই, স্পৰ্শ কৰি পেলাই, আল্টিমেটলি যিখিনি জ্ঞান আপুনি সেই গৰ্ভ অৱস্থাত গ্ৰহণ কৰিছে তাৰ প্ৰভাৱ শিশুটোৰ ওপৰত পৰে। শাৰীৰিক ভোজন প্লাছ আধ্যাত্মিক ভোজন, গোটেইখিনি বস্তু আপুনি যদি তাৰ বেলেগো বেয়া কিবা কিবি শুনি আছে, টিভি চিৰিয়েল চাই আছে, বিৰাট কাজিয়া পেচালৰ কথা শুনি আছে, সেইবিলাকো আল্টিমেটলি প্ৰভাৱ পৰে শিশুটোৰ ওপৰত। গতিকে সেই সময় কি অলপ সেই সময় কি ফালে 10 দিন 10 মাহ 10 দিন খুব সতৰ্কতাৰে ভগতৰ সংগ লৈ আপুনি যদি সৎ পথত যদি চলাৰ অভ্যাস কৰিব পাৰে, আইসকলে সুসন্তান জন্ম দিব পাৰে। কাৰণ এইটো ভাগৱতে কৈছে।